তেজপুৰত ইউনিচেক্স পাৰ্লাৰ ৰাইজৰ অভিযান কছাৰী গাঁও আৰক্ষী চকীৰ পৰা 100 মিটাৰ দূৰত্বত থকা প্ৰায় 7খনকৈ ইউনিচেক্স পাৰ্লাৰ দীৰ্ঘদিন চলি আছিল অবৈধ কাম-কাজ আৰু এই অভিযোগ উত্থাপন হোৱাৰ পিছতেই আৰক্ষী চকীৰ সমীপতে অবৈধ নাৰী দেহৰ ব্যৱসায় চলি থকাৰ বিষয়ে স্থানীয় ৰাইজক অৱগত কৰা হৈছিল যদিও আৰক্ষীয়ে কোনো ব্যৱস্থা নোলোৱাৰ অভিযোগ ৰাইজৰ আৰু যাৰ পৰিপ্ৰেক্ষিতত সোমবাৰে কেটেকিবাৰী অঞ্চলৰ পুৰুষ মহিলা আৰু যুৱ সমাজে অঞ্চলটোত থকা বহুকেইখন ইউনিচেক্স পাৰ্লাৰত অভিযান চলায় আৰু এই অভিযানতেই হাতে লোতে ধৰা পৰে অনৈতিক কাৰ্যত লিপ্ত পাৰ্লাৰৰ যুৱতী কৰ্মচাৰীৰ গ্ৰাহক লগতে পাৰ্লাৰৰ ডাষ্টবিনত উদ্ধাৰ হয় বহু আপত্তিজনক সামগ্ৰী উল্লেখযোগ্য যে কোনো অনুমতি অবিহনে একাংশ অনাঅসমীয়া লোকে এই পাৰ্লাৰসমূহ চলাই আছিল ধৰ্মেন্দ্ৰ ঠাকুৰ নামৰ এজন লোকে তেজপুৰৰ বিভিন্ন স্থানত পাৰ্লাৰ খুলি এনে অনৈতিক কাৰ্যকলাপ চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ কি বুলি কম আমি এতিয়া মাইকী মানুহ ক'বলৈও লাজৰ কথা আমাৰ নিজৰ ল'ৰাৰ নিচিনাবিলাকো সকলো তোমালোকৰ নিজৰ ল'ৰাৰ নিচিনাই উপস্থিত আছা কিন্তু ইয়াত অবৈধ কিবা কিছুমান মানে বেপাৰ চলি আছে নহয় প্ৰমাণ পাইছে তাৰমানে আমাৰ ল'ৰাহঁতে প্ৰমাণ পাইছে আমাৰ সেইখিনিতে ভটকৰ ওচৰত কিছুমান যে লেতেৰা বস্তু পেলায় কালি পৰহি পৰা আমাৰ গাঁৱৰ ল'ৰাই নিজে গৈ মানে নিজে চাফা কৰিছেগৈ তাৰপিছত মানে কিছুমানে বেয়া বস্তু পেলাই আছে কালি ৰাতি তেনেকৈ পঢ়া দি আছিলে পঢ়া দি থাকোঁতে এইখন মানে যিখন স্পা চেণ্টাৰ তাৰপৰা তেনেকৈ টোপোলা পেলাইছে কি টোপোলা পেলাইছে বুলি উলিয়াওঁতেতো টোপোলাৰ ভিতৰত বহুত অবৈধ বস্তু ওলাইছে যোৱাকালি আমি গোটেই যুৱকসকলে ৰাতিপুৱা 5 বজাৰ পৰা আমি গোটেই ভটকৰ মুখত যি জাবৰি পেলাইছিলে সেই জাবৰি পেলোৱাৰ কাৰণে আমি গোটেই ল'ৰাখিনিয়ে চফা চিকুণ কৰি সন্ধিয়ালৈকে আমি তাতে আছোঁ আৰু সন্ধিয়া ভাগত ঘৰত গৈ পেলাই একো দিনটো খোৱাই নাই তাৰপিছতে চাহ একাপ খাই পেলাই আহি পহৰা দিছোঁ পহৰা দিওঁতে ছাগলী বেপাৰী এজনেও পেলাইছিলে কিবা কিবি তেওঁকো পেলাবলৈ হাক দিলোঁ আমি এটাই চাজাই কৰিছিলোঁ তেওঁলোকক যোনে পেলায় তেওঁৱেই চাফা কৰিব লাগিব আৰু এতিয়াৰ পৰাতো যোনে পেলাব তেওঁলোকে ফাইনো ভৰিব লাগিব আৰু আমি ছ'চিয়েল মিডিয়াটো মানে ভাইৰেল কৰিম সেইটো আমি ভাবিয়ে থৈছোঁ যোনে জাবৰি পেলায় এইবিলাকৰ যে কোনো পাৰ্মিশ্যন নাই আগতে পঞ্চায়তে ট্ৰেড লাইচেঞ্চ দিছিলে এতিয়া পঞ্চায়তে ট্ৰেড লাইচেঞ্চ দিয়া বন্ধ কৰিলে আৰু এইবিলাক আচলতে ইউনিচেক্স চেলুনৰ নামত ইয়াত বেলেগ বেপাৰ চলে এতিয়া আমি বহুত দিনৰ পৰা লক্ষ্য কৰি আহিছোঁ কিন্তু আজি কিবা সিহঁতৰে দুৰ্ভাগ্য চাগে আজি ধৰা পৰিল আৰু তেজপুৰত তেনেকুৱা কাম নাই কমেও 30-40খন ইউনিচেক্স পাৰ্লাৰ য'ত বডি স্পা বুলি লিখা থাকে আচলতে বডি স্পা নহয় এইটো বেলেগ কিবাই হয়